মই 2 লাখ টকা লৈছিলো এটা গানৰ কাৰণে। মই স্পষ্ট পাতিম, মই সঁচা কথা কওঁ। কি গান আছিলে কিবা কি 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 সভানে কি সভা সভা গান নিজৰ জয় গান গায় জানো মানুহে? নাগায় নহয়। মই তেতিয়া ভাবিছিলো দেই, মই বোলো এইটো কি কি কেছ খেলিছে এইটো। হ'ব 2 লাখ টকা দিছে যে লক্ষী ঘৰলৈ আহিছে, ঠিক আছে। মই 18 বছৰ মানুহক দি দিওঁ। চ' আৰু আমাৰ কি নাম আমাৰ হিমন্ত দা, নামবিলাক পাহৰিছো। হিমন্ত দাই কিবা গান গাব নাছিলে, সেইটো মই গাইছো। কিবা নাজানো আৰু কৃষ্ণ কৃষ্ণ লৈ পেলাই মানে কৃষ্ণৰ পিছতে মানে হিমন্ত দা, সেইটো মই গাইছো দেই। সেইটো কাৰণে পইচা দিছে মোক, একো নাই। কেতিয়াবা পইচাখিনি আকৌ ঘূৰাই দিছো মানুহক। তেওঁলোকে এতিয়া 50,000 টকাকে বোলে দিব বোলে শিল্পীসকলক। সেইটো মই সদায় দি থাকো, সদায় খা খুলি মই দিয়ে থাকো। খা খুলি আহিলেই হ'ল মানুহ 50,000, 60,000, 1 লাখ, 1.5 লাখ। মাই ডগ সেইটো দিয়ে থাকো। সেইটো কি দাম কথাটো, এইটো যিমান পাৰো দিওঁ, যেতিয়া নোৱাৰো নিদিওঁ বুলি কওঁ। মোৰ আজি পইচা নাই। মই মোৰ ড্ৰাইভাৰটোক কওঁ, মই বোলো তোৰ পইচা কিমান আছে? 2,000 টকা আছে। বোলো মটৰ বটল এটা লৈ আহ, মোৰ পইচা নাই। I'm like that. মই চিধা কথা কওঁ, চবেই জানে এইটো কথা। আৰু বেছি ভাষণ